আপোনালোকৰ প্ৰিয় চেনেল কেৰিয়াৰ পইণ্ট লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম অসমৰ সাধাৰণ জ্ঞান কিছুমান লৈ, য'ত নেকি অসমৰ বিষয়ে আলোচনা কৰা হৈছে, যিবিলাক অসমৰ বিভিন্ন চাকৰিৰ পৰীক্ষাত আহি থাকে কোৱেশ্চন বিলাক। যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক কৰিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিব। প্ৰথমটো কোৱেশ্চন হ'ল, the first session of Assam Assembly was held in অসম এছেম্বলিৰ অসম বিধানসভাৰ প্ৰথমটো সেশন কেতিয়া আৰম্ভ হৈছিলে, অনুষ্ঠিত হৈছিলে? এনসাৰটো হ'ল 7th April 1937। 1937ৰ 7th এপ্ৰিলত অসম বিধানসভাৰ প্ৰথমটো অধিৱেশন অনুষ্ঠিত হৈছিলে। What is the name of Brahmaputra after joining Tista River? ব্ৰহ্মপুত্ৰ নদীটো তিষ্টা নদীৰ লগত জইন হোৱাৰ পিছত, সংযোগ হোৱাৰ পিছত এটা নতুন নামেৰে জনা যায়, সেই নামটো কি? সেই নামটো হ'ল যমুনা। ব্ৰহ্মপুত্ৰ নদী তিষ্টা নদীৰ লগত যেতিয়া জইন হৈ গৈছে, তাৰ পিছত ব্ৰহ্মপুত্ৰ নদীটোৰ নাম হৈছে যমুনা। Who wins the 2017 Bhupen Hazarika Awards? 2017 চনৰ ভূপেন হাজৰিকা বঁটা কোনে পুৰস্কৃত হৈছিলে, কাক দিয়া হৈছিলে? আনসাৰটো হ'ল ইয়েছে দৰ্জী থাংচি। ইয়েছে দৰ্জী থাংচি 2017 চনৰ ভূপেন হাজৰিকা বঁটা দিয়া হৈছিলে। In which year the Digboi refinery was set up at Digboi by Assam Oil Company Limited? অসম অইল কোম্পানী লিমিটেডে কিমান চনত ডিগবৈত দ্য ডিগবৈ ৰিফাইনাৰী প্ৰতিষ্ঠিত কৰিছিলে? এনসাৰটো হ'ল 1901 চনত, 1901। অসম অইল কোম্পানী, আসাম অইল কোম্পানী লিমিটেডে ডিগবৈত 1901ত ডিগবৈ ৰিফাইনাৰী প্ৰতিষ্ঠিত কৰিছিলে। In which kg category of boxing Ankushita Boro wins the gold medal in AIBA World Youth Championship? অংকুশিতা বৰই গোল্ড মেডেল জয়লাভ কৰিছিলে কিমান কেজি ওজনৰ কেটেগৰীত? 64 কেজি কেটেগৰীত অংকুশিতা বৰই গোল্ড মেডেল জয়লাভ কৰিছিলে। ক'ৰ পৰা? AIBA ৱৰ্ল্ড ইউথ চেম্পিয়নশ্বিপৰ পৰা। এনভাইৰনমেণ্টেলিষ্ট ৰবিন বেনাৰ্জীছ মিউজিয়াম, যাক আমি আংকেল ৰবিন্স মিউজিয়াম বুলি কওঁ, ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? পৰিৱেশবিদ ৰবিন বেনাৰ্জীৰ মিউজিয়াম কোনটো জিলাত অৱস্থিত? আনসাৰটো হ'ল গোলাঘাট জিলাত। আংকেল ৰবিন্স মিউজিয়াম গোলাঘাট জিলাত আছে। Who is known as the Lion of Assam? Lion Man of Assam, অসমৰ লায়ন মেন, সিংহ পুৰুষ বুলি কাক কোৱা হয়? আনসাৰটো হ'ল ৰাধা গোবিন্দ বৰুৱা, RG বৰুৱা। RG বৰুৱা, ৰাধা গোবিন্দ বৰুৱা দেৱক সিংহ পুৰুষ বুলি কোৱা হয় অসমৰ। Malaya Goswami wins the National Film Award for Best Actress in which Assamese film? মলয়া গোস্বামীয়ে নেশ্যনেল ফিল্ম এৱাৰ্ডত বেষ্ট এক্ট্ৰেছ হিচাপে অসমৰ কোনটো অসমীয়া ছবিৰ কাৰণে অভিনয় কৰিছিলে? এনসাৰটো হ'ল ফিৰিংগতি। ফিৰিংগতিত অভিনয় কৰাৰ কাৰণে মলয়া গোস্বামীয়ে নেশ্যনেল ফিল্ম এৱাৰ্ডত বেষ্ট এক্ট্ৰেছ হিচাপে বঁটা পাইছিলে। Who was the first British Commissioner of Assam? ব্ৰিটিছ কমিশনাৰ অফ আসাম, অসমৰ প্ৰথম ব্ৰিটিছ কমিশনাৰ কোন আছিলে?
এনচাৰটো হ'ল ডেভিড স্কট। ডেভিড স্কট was the first British Commissioner of Assam. Which city is also known as the cultural capital of Assam? অসমৰ কালচাৰেল কেপিটেল সাংস্কৃতিক জগতৰ ৰাজধানী কোনটো চিটিক কোৱা হয়, চহৰক কোৱা হয়? উত্তৰটো হ'ল যোৰহাট। যোৰহাট city is known as the cultural capital of Assam. Which is the first non-government college of Assam? অসমৰ প্ৰথম বেচৰকাৰী কলেজখন কোনটো আছিল? নাম কি আছিল? JB কলেজ যোৰহাট। JB কলেজ যোৰহাট অসমৰ প্ৰথম বেচৰকাৰী কলেজ আছিল। ফখৰুদ্দিন আলী আহমেদ was the dash president of India. ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমান নম্বৰ ৰাষ্ট্ৰপতি আছিলে? এনচাৰটো হ'ল 5th। পঞ্চম গৰাকী ৰাষ্ট্ৰপতি হিচাপে আমাৰ অসমৰ পৰা ফখৰুদ্দিন আলী আহমেদে ৰাষ্ট্ৰপতি হৈছিলে ভাৰতৰ। In which year Satriya is recognized as classical dance by Sangeet Natak Academy of India? Sangeet Natak Academy-এ সত্ৰীয়া নৃত্যক ক্লাছিকেল ডেন্স হিচাপে স্বীকৃতি প্ৰদান কৰিছিল কোনটো বছৰত? এনচাৰটো হ'ল 2000 চনত 2000 চনত সংগীত নাটক একাডেমি অফ ইণ্ডিয়াই সত্ৰীয়া নৃত্যক ক্লাছিকেল ডেন্স হিচাপে স্বীকৃতি দিছিলে। Which place is known as the heart of the Assamese Neo-Vaishnavite culture? হাৰ্ট বুলি কোৱা হয়, অসমীয়াৰ হাৰ্ট বুলি কোৱা হয় বৈষ্ণৱাইট কালচাৰৰ সংস্কৃতিৰ কোনটো জাগাক কোৱা হয়? মাজুলী। মাজুলী বৈষ্ণৱ ধৰ্মীসকলৰ হাৰ্ট, আত্মা বুলি কোৱা হয়। Who was the first Indian district magistrate in India? Indian district magistrate of India কোন আছিল? ফাৰ্ষ্ট ইণ্ডিয়া আনন্দৰাম বৰুৱা। এখেত এজন অসমীয়া আছিল, অসমৰ ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হিচাপে কাম কৰিছিলে। Who was the first Assamese to get the Arjuna Award? প্ৰথম অসমীয়া কোনগৰাকী অসমীয়াই অৰ্জুন এৱাৰ্ড জয়লাভ কৰিছিলে পাইছিলে? ভোগেশ্বৰ বৰুৱা। এইকাৰণে ভোগেশ্বৰ বৰুৱাৰ আগত অৰ্জুন ভোগেশ্বৰ বৰুৱা বুলি লিখা হয়। Who was the first election commissioner of India from Assam? অসমৰ পৰা প্ৰথম কোনগৰাকী ইলেকশ্যন কমিশনাৰ নিৰ্বাচন কমিশনাৰ আছিল ইণ্ডিয়াৰ কাৰণে? এনচাৰটো হ'ল হৰিশংকৰ ব্ৰহ্ম। হৰিশংকৰ ব্ৰহ্ম অসমৰ পৰা আছিলে ফাৰ্ষ্ট ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া। Who was the first Assamese actress to win national award under the best actress category? কোনগৰাকী প্ৰথম অসমীয়া নায়িকাই নেশ্যনেল এৱাৰ্ড পাইছিলে বেষ্ট এক্ট্ৰেছ কেটেগৰীৰ কাৰণে? মলয়া গোস্বামী। এইটো আমাৰ পাইছিলে ফিৰিংগতিৰ কাৰণে। Who was the first Indian governor of Assam? অসমৰ পৰা ফাৰ্ষ্ট ইণ্ডিয়াৰ গভৰ্ণৰ কোন হৈছিলে? মুহাম্মদ সালেহ আকবৰ হায়দাৰী। ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ অফ আছাম আছিলে মুহাম্মদ সালেহ আকবৰ হায়দাৰী। Who is known as the father of Assamese prose literature? Assamese prose গদ্য গল্প সংকলনৰ কোন ফাদাৰ পিতৃস্বৰূপ বুলি কোৱা হয়? এনচাৰটো হ'ল ভট্টদেৱ। ভট্টদেৱ was known as the father of Assamese prose literature. In which year Kaziranga was declared a World Heritage Site by UNESCO? কোনটো চনত কাজিৰঙাক ইউনেস্কোই ওয়ার্ল্ড হেৰিটেজ সাইট বুলি ডিক্লেয়াৰ কৰিছিল? এনচাৰটো হ'ল 1985। Which day will be observed as Rhino Day in Assam? অসমত Rhino Day গড় দিৱস কোনটো দিনত উদযাপন কৰা হয়?
22nd September 22 ছেপ্টেম্বৰত অসমত ৰাইনৰ ডে উদযাপন কৰা হয় সৰ্বানন্দ সোণোৱাল is the dash chief minister of Assam সৰ্বানন্দ সোণোৱাল অসমৰ কেই নম্বৰ মুখ্যমন্ত্ৰী হয় কিমান সংখ্যক মুখ্যমন্ত্ৰী হয় 14th সৰ্বানন্দ সোণোৱাল is the 14th chief minister of Assam who was the first Assamese governor of an Indian state অসমৰ পৰা গভৰ্ণৰ হিচাপে নিযুক্তি পাইছিল ভাৰতৰ এটা ৰাজ্যৰ কাৰণে তেখেত কোন আছিলে বিষ্ণুৰাম মেধি was the first Assamese governor of an Indian state in which year Kaziranga was designated a reserve forest for the first time Kaziranga reserve forest বুলি কোনটো চনত ডিজাইন কৰা হৈছিল এনসাৰটো হল 1908 চনত Number Wildlife Sanctuary is located in which district Number Wildlife Sanctuary অভয়াৰণ্য কোনটো জিলাত অৱস্থিত এনসাৰটো হল কাৰ্বি আংলং What is the total length of the Dhola Sadia bridge Dhola Sadia যিটো দলং আছে হেইটোৰ দৈৰ্ঘ্য কিমান 9.15 kilometer Which one district is declared as the first carbon-free district in Assam, also in India? যে ইন্ডিয়াৰ ভিতৰত বা অসমৰ ভিতৰত কোনটো জিলা কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল মাজুলী Who was the founder of the Sutia Kingdom? Sutia Kingdom ৰাজ্যৰ ফাউন্ডার কোন আছিল জনক কোন আছিলে Birpal was the founder of the Chutia Kingdom Who was the founder of the Ahom Kingdom Ahom Kingdomৰ founder জনক কোন আছিলে এনসারটো হল Sukapha was the founder of the Ahom Kingdom এইখিনিয়ে আজি মই অসমৰ বিষয়ে কিছু সাধাৰণ জ্ঞান আলোচনা কৰিলো এইবিলাক বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিয়ে থাকে যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু ফ্ৰেন্ড বিলাকৰ লগত শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ